NCERT পাঠ্যপুথি মই দেখা নাই। মই ইতিমধ্যে SCERTক নিৰ্দেশ দিছো যে তেওঁলোকে পাঠ্যপুথি চেক কৰিব আৰু যদি তেনেকুৱা কোনো ছবি ওলাইছে সেইটো NCERTক ইনফৰ্ম কৰিব। কিন্তু আমিও জানো পৃথিৱীত গঁড় কেইবাবিধো আছে। তাৰে ভিতৰত এবিধ হ'ল মানে গ্ৰেট ওৱান হৰ্ন ৰাইনো বুলি যিটো কয়, আমি ইণ্ডিয়ান ৰাইনো বুলিও কওঁ। তাৰ শিং এটা, কিন্তু আফ্ৰিকাত গঁড় আছে, তাত জাভান বা সুমাত্ৰান যি বা গ্ৰেট কি কয় ব্লেক ৰাইনো আছে। সেইবিলাকত শিং তেওঁলোকৰ দুটা প্ৰজাতিৰ দুটা শিঙৰ গঁড় আফ্ৰিকাত আছে। গতিকে গোটেই বিষয়টো পৰীক্ষা কৰি চাই NCERTক আমাৰ অসমৰ তৰফৰ পৰা অসমৰ যি ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তেওঁলোকে NCERTক অৱগত কৰিব। NCERTৰ পাঠ্যপুথি মই দেখা নাই। মই ইতিমধ্যে SCERTক নিৰ্দেশ দিছো যে তেওঁলোকে পাঠ্যপুথি চেক কৰিব আৰু যদি তেনেকুৱা কোনো ছবি ওলাইছে সেইটো NCERTক ইনফৰ্ম কৰিব। কিন্তু আমিও জানো পৃথিৱীত গঁড় কেইবাবিধো আছে। তাৰে ভিতৰত এবিধ হ'ল মানে গ্ৰেট ওৱান হৰ্ন ৰাইনো বুলি যিটো কয়, আমি ইণ্ডিয়ান ৰাইনো বুলিও কওঁ। তাৰ শিং এটা, কিন্তু আফ্ৰিকাত গঁড় আছে, তাত জাভান বা সুমাত্ৰান যি বা গ্ৰেট কি কয় ব্লেক ৰাইনো আছে। সেইবিলাকত শিং তেওঁলোকৰ দুটা প্ৰজাতিৰ দুটা শিঙৰ গঁড় আফ্ৰিকাত আছে। গতিকে গোটেই বিষয়টো পৰীক্ষা কৰি চাই NCERTক আমাৰ অসমৰ তৰফৰ পৰা অসমৰ যি ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তেওঁলোকে NCERTক অৱগত কৰিব।